মোক বিছনাত টানি লৈ গৈছে, মানে মোক বিছনাত ফেলে লৈছি লৈ কেনে সি মানে কাপোৰ চাপোৰ তাৰ খুলি দিছি মোক হেঁচা মাৰি ধৰিছিল। এৰি নেদে তাৰপিছত মানে মোক গলত থৈছিল আৰু সি মোক মাৰবাক লাগি গলত থৈছিল। ঘৰত কোনো নোহোৱাৰ সুযোগ লৈছিল। ঘৰত আঞ্জা বনোৱাৰ চলেৰে ফুচলাই নি সুমনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। উপায়বিহীন হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে কাষ চাপিলে হাজো আৰক্ষীৰ। লম্পট সুমনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। মানে সোমবাৰে 27 তাৰিখে মোৰ আম্মা নাই আব্বা নাই, মই ভাত আঞ্জা বনাইছিলো থাকাতে মোৰ আম্মা আব্বা নোহোৱা সুযোগ লৈ কেনে সুমন নামৰ ল'ৰাজন আহি কেনে মোক মাতি নেকি আঞ্জা বনাব চলৰে মোক ধৰ্ষণ কৰিব খুজিছে আৰু মানে মোক বিছনাত ফেলে লৈছি লৈ কেনে সি মানে কাপোৰ চাপোৰ তাৰ খুলি দিছি। মই মানে আটা বাঢ়ি আছো আম্মা আম্মা কৈ মোৰ ঘৰত নহয় সিহঁতৰ ঘৰত মাতি নিছি সেইকাৰণে মোক কৈছে কি আঞ্জা চব্জি অলপমান কাটি দিবি এনেকুৱা কৈছে। তাৰপিছত মই কৈছো কাটি দিম, মই ভাত আঞ্জা বনাইছো, মই ভাত আঞ্জা চাব লাগবো একেলৈ হিন্দে চব্জি এনেকুৱা কলো। তাৰপিছত সি কৈছে হ'ব বুলি কৈছে, কৈ কেনে মোক মাতি নিছি দৰমুখৰ পৰা হাতত ধৰি নি কেনে মানে মোক বিছনাত ফেলে দিছে আৰু দি কেনে আকৌ সি তাৰ মানে কাপোৰ খুলি দিছে। খুলি দি কেনে সি কৈছে তই কাকো নকবি বুলি কৈছে। মোক কৈছে কাকো নকবি, তোক মই পইচা দিম দে এনেকুৱা কৈছে, পইচা দিম বুলি কৈছে দেই। তাৰপিছত আকৌ মই কৈছো কি নালগে তই মোৰ কাকা তোৰ মোক ভন্টি তই মোক এৰি দি মই আম্মা আমাৰ কাটা বাঢ়িছো কিন্তু নাই এৰি দিয়া নাই। কৈছে তই কাবাক কবি মই কৈছো কাকো নকওঁ দে এৰি দি। তাৰপিছত এৰি নেদে তাৰপিছত মানে মোক গলত থৈছিল আৰু সি মোক মাৰবাক লাগি গলত থৈছিল কিন্তু গলটো মই কাটিয়া কৰি দিয়াই নলাহি। তই যেতিয়া মানে ডাঙৰকে আটা বাঢ়ি দিছো তেতিয়া মানে দোকানত মানে সেই দোকানৰ কাষত দুটা ল'ৰা আছিল, দুটা ল'ৰাই যা দেখা পাই কেনে চেণ্ডেলৰ মাত দেখা পাই সুমনে তাৰ বৰম্বৰ 3 নং বনাই গৈছে। ধৰ্ষণৰ চেষ্টা চলাইছিল মোক। ভাইটি আছিল, সৰু ভাইটি। আম্মা আৰু আব্বা নাই মানে তাৰ মাকৰ লগত আমাৰ আম্মা গৈছিল আৰু মিটিঙত। তাৰ মানে মাককো মাতছো মই যে পুতেৰে এনেকুৱা কৰছি আমাৰ আম্মাৰ লগত কি কয় তাৰ মাকে কৈছে কি নালগে হেৰি মায়েৰে যাব দে আৰু আমাৰ দাদেৰে যাব দে, যাই আছে দে মই নাযাওঁ দে এনেকুৱা কৈছে। আমাক আৰু কি হয় বিচাৰিছে হাজো থানাত এজাহাৰ দিছো। ল'ৰাজনৰ নাম কি? সুমন আলী। এতিয়া তুমি কি বিচাৰা? এতিয়া মই তাৰ শাস্তিটো বিচাৰো আৰু মই তাৰ শাস্তিটো বিচাৰো। মানে দুৰ্গা পূজা তাত ছোৱালী এটাক মানে সি জোকাইছিল, জোকাওতে মানে সেই তাক মানে দেখা পালা জোকাৱা পাছ কৰিছিল আৰু কৰিছিল মানে মোক কৰা নাই বেলেগক কৰিছিল। তাৰপিছত মানে তাক বহুত কোবাইছি দেই, দুৰ্গা পূজাত তাতে বহুত কোবাইছিল। তাৰ বাপেককো মাৰিছিল নেকি আৰু তাৰ বাপেককো হেৰি কৰিছিল আৰু এজন মাইকী আৰু বোৱাৰীকো এনেকুৱা কৰিছিল। এতিয়া মই মানে তাৰ শাস্তি বিচাৰিছো আৰু সোমবাৰে 12টা বজাত আমাৰ ছোৱালীটোক সুমন নামৰ মোৰ নংলা আগৰ সীমা নামৰ মাইকী এটা মই গোটত থাকো, মোক আমি পইচা দিবা গেছো, পইচা দি চক পাছো মোৰ আমাৰ ছোৱালীটো ফোন কৰিছি মাই আহা এতিয়া সুমন নামৰ ল'ৰা এটা মোক যোজা পাইছে আহাচোন যোজা পাইছে পানী দিছে আৰু আহাচোন দিম আঞ্জাখানি বনাই দি আছোন তেতিয়া এই কৈছে কি মই যাই আছো যা আগে পিছেও যায় মায়েকে কৈ যায় হুচেলটো যাব চাবচোন এনেকে কৈ যায়। তেতিয়া গেছি মোক ফোন কৰিছে আকৌ ফোন কৰি মই আছো মই যাই আছো দে মই আহি পেলাই কলো মানে কি হৈছে এনেকুৱা কি কৰিছে মোক এনেকুৱা কৰিছে মোক আঞ্জাখানি মানে চব্জি খিনি কাটি দিছোন চব্জি খিনি কাটি দিব গেল তাতে হাত খান ধৰি পেলাই বোলে এনেকে বিছনাত বগাই দিছি আৰু বিছনাত যেতিয়া বগাই দিছি তেতিয়া তাক আকৌ ভাবছি মলি ঘৰখন তাকে ধৰছি মলি তাকে ভাবছি কাচিয়াৰ বাহাৰ কৰিছি আৰু ধৰ্ষণৰ চেষ্টা কৰিছে। কান্দি কান্দি শুকাই দিছে আৰু হাতপিনে শুকাই দিছে তেওঁ হাতপিনে শুকাই দিছে তেতিয়া কৈছে কি মই সুমন কা মই তোৰ বইনাতে হয় নে নহয়, তোৰ বইনাতে হয় বোলে বইনা হয় বইনা হলে কি হব তই কৈ দিবি কাবাক মই নকওঁ মোক এৰি দিয়া এৰি নেদাও গলটো তেতিয়া ধৰছি পেলাই গলটো ধৰছি আপিটো একদম জোৰদাবস্তি কৰি গলটো ধৰি পেলাই আপিটো দাউৰি মাৰছি কাষৰ ল'ৰা দুটা হাল্লা কৰি থাকা আপোনাৰ কোনে বেয়া কাম কৰাৰ কাৰণে চেষ্টা চলাইছে? সুমন আলী আৰু কি হয় বিচাৰিছো মোৰ দেউতাকে হাজিৰা কামলা কৰে, দিন হাজিৰা কৰে, গাঁৱৰ মানুহ সুধি যাবা এজাহাৰ দিবা আছো। ব্যুৰো ৰিপৰ্ট, M24 আছাম।